নমস্কাৰ, মই মাইনা ৰহমান আৰু আজি এনেই নৈফালে ওলাই আহিছিলোঁ ৰিবদাৰ লগত আৰু খুব এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ মই। চাওক কি ধুনীয়া ভিউটো, নদীখন চাৰিওফালে আৰু এইফালে ৰিবদা আছে। আচলতে ইয়াত মই ভিডিঅ' বনাবলৈ অহা নাছিলোঁ বাৰু, এনেই আহিছিলোঁ ওলাই পিনে। তো মোৰ মনলৈ কথা এটা আহিছে। ৰিবদা, নদীখনৰ বৰ্তমান সময়ত নদীখনৰ অনুভৱ কেনেকুৱা আপোনাৰ? বৰ্তমান সময়ত আজিৰ তাৰিখত ক'বলৈ গ'লে নদী বুলি ক'লে ভয় লগা হ'ল। আগতে আমি নদী বুলি ক'লে সাঁতুৰিবলৈ বিচাৰোঁ, মাছ ধৰিবলৈ বিচাৰোঁ, কিবা কিবি এনেকুৱা পৰিৱেশ আহে এনেকুৱা দিনত। কিন্তু এতিয়া আমি যিবিলাক নদীৰ কালৰূপ দেখিলোঁ, নদী বুলি ক'লে বুকু কঁপি উঠে। আৰু নদী কথাটো কি হ'ব, নদীয়ে সুঁতি সলাই যেনেকৈ ঘৰ বাৰী উটুৱাই গোটেই মানুহক কেতিয়া শেষ কৰি দিয়ে ঠিক নাই, কাক কেতিয়া শেষ কৰি দিয়ে ঠিক তেনেকুৱা। আজিকালি মানুহবিলাকো তেনেকুৱা, মানুহৰ সম্পৰ্কবিলাকো তেনেকুৱা হ'ল। কোনে কাক কেতিয়া, সদায় লগত থকা মানুহে কেতিয়া কাক কোনফালে কোন দিশত কেতিয়া এৰিব কেতিয়া যাব কোনো ক'ব নোৱাৰে। গতিকে নদী আৰু মানুহৰ মন আজিকালি তেনেকুৱা হৈ গৈছে। গতিকে মোৰ নদী বুলি ক'লে আজিৰ তাৰিখত মোৰ অনুভৱটো এইটো। ধন্যবাদ। আৰু এজন ককাইক মই বহুত দিনৰ পিছত লগ পাইছোঁ, একালৰ সতীৰ্থ বুলি ক'লে হয়তো মোৰ ভুল নহ'ব। আমি ছাত্ৰ সন্থা কৰি থকা সময়ত একেলগে আমি সংগ্ৰাম কৰি গৈছিলোঁ আৰু আজি তেওঁক লগ পাই মোৰ মনটো বহুত ভাল লাগিছে। কি খবৰ জগজ দা? ভালে আছোঁ। মাইনা ভালে আছা? ভাল ভাল ভাল। আৰু এনেই কেনেকুৱা লাগিছে মনটো আজি ইয়াত? খুব বহুত ভাল দিনৰ পিছত লাগিছে লগ পাইছোঁ আমি। হয়, নদীৰ প্ৰকৃতিয়ে সেউজীয়া পৰিৱেশৰ মাজত তোমালোকক লগ পাইছোঁ। এইফালে বুঢ়ীদিহিং কোলাহল বৰি আছে। গতিকে ভাল লাগিছে তোমালোককো লগ পাই। বহুত দিনৰ মই ৰিদীপকো লগ পাইছোঁ, তোমাকো লগ পাইছোঁ, তাতে ইমান সুন্দৰ এটা পৰিৱেশত।